তো হেল্ল' বন্ধুসকল, আপোনালোকে ড্ৰিম 11 বা বাল্লেবাজ MPL তাততো শুনিছেই কেনেকা ক্ৰিকেট টিম বা ফুটবল টিম বনাই পেলাই পইচা কামাব পাৰি। ঠিক আছে, আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো তেনেকৈ লৈ আহিছোঁ। আজি বাল্লেবাজৰ এপটোৰ বিষয়ে আমি জানিম আৰু আপোনালোকক দেখাম ইয়াত কেনেকৈ আপোনালোকে টিম বনাব আৰু পইচা কামাব। ঠিক আছে, ডিছক্ৰিপশ্যনত লিংক আছে, তাৰপৰা ডাউনলোড কৰি ল'ব বাল্লেবাজ। আপোনালোকে ফাৰ্ষ্টত বাল্লেবাজত গৈ পেলাই চাইন আপ কৰি ল'ব। চাইন আপ কৰি ল'লে আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত বহুতো টিম আছে, যেনেকৈ আছাম T20, EPL T20। ঠিক আছে, ইয়াত বহুতো টিম আছে। ইয়াত আপোনালোকে টিম বনাব লাগে। টিম আৰু ইয়াত ঘণ্টাৰ পাছে পাছে এটা গেম হৈ গৈ থাকে। ঠিক আছে, এইটো মেটছ। ইয়াত আপোনালোকে 25 যিমানৰ পাৰে তিমানৰ পইচা লগাই পেলাই খেলিব পাৰে। আপোনাৰ খালি টিমটো ভাল কৰি বনাব লাগিব। আপুনি ইয়াত 10 টকা যদি বনায়, আপুনি যদি 600 ভিতৰত আহে, 600 ভিতৰত আহিলে আপোনালোকে 10 টকা পইচাটো উঠি যাব। 600 ভিতৰতো আহিবই এনেও, সেইটো একো কথা নাই। ঠিক আছে, ইয়াত তেনেকুৱা 10 টকাৰ বাহিৰে 6 টকা, 15 টকা, আপুনি 1000 টকা, আপোনাৰ যিমান মৰ্জি, যিমান পইচা আছে তিমান দি পেলাই খেলিব পাৰিব। 2 টকাৰ পৰা ইয়াত 1000 টকাৰ ভিতৰত আপোনালোকে পইচা লগাই খেলিব পাৰিব আৰু তাৰ ডাবল পইচা আৰ্নিং কৰিব পাৰিব। ঠিক আছে, ইয়াত ক্ৰিকেটৰ বাদে ফুটবল, পোকাৰ, আমি এইটো অসমত বেণ্ড আছে বাৰু, আৰু বাস্কেটবল আছে। বাস্কেটবল মই ইমান নাজানো আৰু ফুটবলো নাজানো, মই খালি ক্ৰিকেটটো খেলোঁ। ঠিক আছে, ক্ৰিকেটত টিম বনাওঁ। আপোনালোকক মই দেখাই দি আছোঁ মোৰ কিমান আৰ্নিং হৈছে। মই ইয়াত 28 টকা আৰ্নিং কৰিছোঁ আৰু ডিপ'জিট আছে। মই 100 টকাৰ মানে ইয়াত টপ আপ কৰিছিলোঁ। ঠিক আছে, আৰু মোৰ বোনাছ আছে 588.3, 588 পইচা আছে, মানে 500 টকা আছে আৰু 88 ৰুপিজটো বাদ দিয়ক। ঠিক আছে, মই ইয়াত 28 টকা উইন কৰিছোঁ আৰু মই ইয়াৰ পৰা উইথড্ৰ কৰি ল'ব পাৰিম, কিন্তু মই এতিয়ালৈকে KYC কৰা নাই। মোৰ যেতিয়া 1000 টকা হৈ যাব না, তেতিয়া মই KYC কৰিম। ইয়াত KYC কৰিবৰ কাৰণে একো নালাগে, খালি আপোনালোকৰ পান কাৰ্ডৰ ফটো আৰু তাৰ ডিটেইল লাগে আৰু জিমেইল আইডিটো লাগিব। এইটো পান কাৰ্ডৰ ফটো আপলোড কৰিব লাগিব, তাৰ নাম্বাৰ, ডেট, আপোনাৰ নামটো যিটো মেনশ্যন থাকিব পান কাৰ্ডত। ঠিক আছে, ইয়াত মাই লিগত আপোনালোকে কি মেটচ খেলি আছে, কি মেটচত আপোনালোকে পইচা লগাইছে, এইটো চাব পাৰিব। মই ইয়াত পইচা খেলিছোঁ চাওক, মই ইয়াত 7 টকা জিকিছোঁ। আপোনালোকে যদি টিম বনাব নাজানে, তেতিয়াহ'লে যদি মই এই ভিডিঅ'টোত ভাল ৰেছপন্স পাওঁ, তেতিয়াহ'লে মই আপোনালোকক দেখাই দিম কেনেকৈ টিম বনাব লাগে। আৰু মই যদি টিম বনাই দিওঁ, আপোনালোকে মই চিয়'ৰ কৈছোঁ 70-80% চিয়'ৰ আপোনালোকে নাহাৰিব। এয়া হাজাৰ ৰেংকত দেখিছে, এয়া মই ইউটিউবৰ বেলেগ ডাঙৰ ইউটিউবাৰৰ ভিডিঅ' চাই পেলাই বনাইছিলোঁ, কিন্তু একো লাভ নাই। মোৰ চবত থাকি লাষ্টত আছে, দেখিছেনে ৰেংক। এয়া মই বেলেগৰ পৰা চাই, মই তেনেকৈ ইউটিউবৰ পৰা চাই কেনেকৈ বনাব লাগে এই চাই পেলাই বনাইছিলোঁ। এনেই ফাল্টু কৈ থাকে, চব ফাল্টু। তাৰপিছত মই নিজে বনালোঁ, নিজে বনাই পেলাই এয়া মই গোটেই টিমৰ মেটছৰ এনালাইজ কৰি, মই এজন ডাটা অপাৰেটাৰ হয় দেই, আৰু ক্ৰিপ্ট'কাৰেঞ্চিটো মই এনালাইজ কৰি থাকোঁ, তাতো পইচা লগত। ঠিক আছে, মই নিজে গোটেই টিমৰ হিষ্টৰী বা প্লেয়াৰ চবৰ হিষ্টৰী এনালাইজ কৰি পেলাই কোনে কিমান ৰান বনাব পাৰে, কোন ষ্টাৰ্টাৰ, কোনে লাষ্টত যায়, কোনে কিমান অভাৰ কৰে, সেই চব চেক কৰি পেলাই টিম বনাওঁ। আপোনালোকে যদি নাজানে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক দেখাই দিম কোনটো ঘণ্টাই যোনটো মেটচ হ'ব। আপোনালোকে কৰিব নালাগে, খালি মই যেনেকৈ আপোনালোকক টিম বনাই পেলাই দেখাই দিম, আপোনালোকে তেনেকৈ টিমটো বনাই ল'ব। ঠিক আছে, আপোনালোকে টিমটো বনাই পেলাই মই এটা মেটচতে 2-3টা টিম বনাওঁ, তাতে তেনেকৈ আপোনালোকেও বনাই ল'ব। মই আপোনালোকক দেখাই দিম কি কৰিব লাগে, আপোনালোকে তেনেকৈ কৰি যাব। বাছ আপোনালোকৰ খালি মূল পইচা কি, মই আপোনালোকক লাভো কৰাই দিম, আপোনালোকক হাৰিব নিদিওঁ। ঠিক আছে, মই ইয়াত টিম বনাই পেলাই ৰাখিছোঁ। এয়া টিম
এয়াতো মই ইউটিউবৰ পৰা চাই পেলাই বনাইছিলোঁ হা। এয়া মই সেইকাৰণে চবত থাকি লাষ্টত আছোঁ এতিয়া। বেলেগৰ পৰা চাই বনাইছিলোঁ। কি ফাল্টু টিম বনাইছে চাওকচোন, এটাও পইণ্ট নাই, এটাও কোনো খেলিব নোৱাৰে। কি যে কয় সিহঁতে, ইটোৱে এনেকৈ খেলিব সেইটোৱে এনেকৈ খেলিব, কিন্তু কোনো একো খেলিব নোৱাৰে। ঠিক আছে, মই এতিয়া ৰাতি 9টাই বাজিব আৰু এতিয়া মই টিম নবনাওঁ, গোটেই এনালাইজ কৰিব লাগিব প্লেয়াৰৰ। ঠিক আছে, গোটেই হিষ্ট্ৰী চেক কৰিব লাগিব, তাতে বহুত টাইম লাগি যায়, 1-2 ঘণ্টা। আৰু কোন অপাৰেটাৰ কোন কি বহুত মানে উইকেট কিপাৰ বহুত চেক কৰিব লাগে। ঠিক আছে, মই ৰাতি হোৱাৰ আগত এবাৰ টিম বনাই পেলাই থ'ম, যিমান টাইমে লাগক। এতিয়া নলগাওঁ, ভিডিঅ'টো বহুত লম্বা হৈ যাব। ঠিক আছে ফ্ৰেণ্ডছ, ৰাতিপুৱা আপোনালোকক দেখাই দিওঁ কিমান টিম মোৰ কি হৈছে। ৰাতি মই টিম বনাই পেলাই থৈছিলোঁ, এতিয়া 8টা বাজিব। ঠিক আছে, মই মোৰ মাই লিগত গৈ পেলাই মোৰ টিমটো দেখাই দিওঁ। ওপৰত যোনটো NCT আৰু SWL টিম আছে, অ' মাই গড, এইটো কি টপ ৰেংক? মই টপ ৰেংকত আহিছোঁ বা, এইটো মোৰ টিম নে? মই 2 টকা লগা 50 টকা মন কৰি গ'ল, মোৰ টিম 1ত আহিছে। মোৰতো বিশ্বাস হোৱা নাই ফ্ৰেণ্ডছ, আপোনালোকক প্ৰুফ দেখাই দিছোঁ। কি ক'ম আৰু মোৰ নিজৰে বিশ্বাস হোৱা নাই, কি ক'ম আপোনালোকক। মোৰ ৰিং। ঠিক আছে, আপোনালোকে টিম বনাব নাজানে, কিবা প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে মোক এই ভিডিঅ'টোত ছাপোৰ্ট কৰিব। তেতিয়া মই আপোনালোকৰ বালে বাজা প্ৰত্যেকটো ঘণ্টাই আপোনালোকক ভিডিঅ' আপলোড কৰি দিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ ওচৰত আগতে যাতে ন'টিফিকেশ্যনটো পাই যায় আৰু আপোনালোকে আগতে টিম বনাই ল'ব পাৰে।